কৰ্ম, ভাগ্য আৰু বুদ্ধি এই তিনিওজনৰ কোন সকলোতকৈ শ্ৰেষ্ঠ, কোন সকলোতকৈ শক্তিশালী, এই বিষয়ে মই আজি আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। আপোনালোকে এই বিষয়ে চাই থাকিব। এদিন স্বৰ্গলোকত কৰ্ম, ভাগ্য আৰু বুদ্ধি তিনিওজনৰ ভিতৰত কাজিয়া হ'ল। এই কাজিয়া প্ৰায় এমাহ দুমাহ চলিয়েই থাকিল। কৰ্ম, ভাগ্য আৰু বুদ্ধিয়ে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল। কৰ্ম, ভাগ্য আৰু বুদ্ধি কাজিয়া কৰি থকা অৱস্থাত নাৰদ মুনিয়ে সেই ৰাস্তাৰে গৈ আছিল। কৰ্ম, ভাগ্য আৰু বুদ্ধিয়ে নাৰদ মুনিক সুধিলে, হে নাৰদ মুনি, আপুনি বিচাৰ কৰি দিয়ক, আমাৰ তিনিওজনৰ কোন সকলোতকৈ শ্ৰেষ্ঠ, ডাঙৰ, শক্তিশালী। তেতিয়া নাৰদ মুনিয়ে কৈছিল, মই ইয়াৰে বিচাৰ কৰি দিব নোৱাৰোঁ। তোমালোকে ইয়াৰ বিচাৰ নিজে কৰিব লাগিব। তোমালোক পৃথিৱীলৈ যোৱা আৰু তাত গৈ এনেকুৱা মানুহ এজনৰ শৰীৰত এজন এজনকৈ প্ৰৱেশ কৰিবা। তোমালোকে প্ৰৱেশ কৰাৰ পিছত মানুহজনৰ উন্নতি যাৰ দ্বাৰা হয় তেওঁৱে সকলোতকৈ শ্ৰেষ্ঠ। নাৰদ মুনি কথা শুনি কৰ্ম, ভাগ্য, বুদ্ধিয়ে পৃথিৱীলৈ গ'ল আৰু পৃথিৱীত এনেকুৱা এজন মানুহ বিচাৰিলে যি সাধাৰণ মানুহ। কৰ্ম, ভাগ্য, বুদ্ধিয়ে পৃথিৱীত মানুহ বিচাৰি থাকোঁতে অৰণ্যৰ মাজত এজন খৰিকটীয়াই খৰি কাটি আছিল। কৰ্ম, ভাগ্য, বুদ্ধিয়ে ভাবিলে এই মানুহজনৰ শৰীৰত প্ৰৱেশ কৰি আমি আমাৰ পৰীক্ষা কৰি চোৱাই ভাল। কৰ্ম, ভাগ্য, বুদ্ধিৰ আলোচনা মৰ্মে এমাহ সময় ধৰি মানুহজনৰ শৰীৰত প্ৰৱেশ কৰিলে। এজনৰ এমাহ সময়। এই এমাহত যাৰ দ্বাৰা মানুহজনৰ উন্নতি হ'ব তেওঁৱেই সকলোতকৈ শ্ৰেষ্ঠ। কৰ্ম, ভাগ্য, বুদ্ধিয়ে আলোচনা কৰি প্ৰথমতে কোন যাব? আলোচনা মৰ্মে প্ৰথমতে কৰ্ম মানুহজনৰ শৰীৰত প্ৰৱেশ কৰিলে। মানুহজনৰ শৰীৰত কৰ্ম প্ৰৱেশ কৰাৰ লগে লগে খৰিকটীয়াজনৰ কৰ্মশক্তি দুগুণ হৈ গ'ল আৰু তেখেতে অইন দিনৰ তুলনাত প্ৰায় ৪-৫ ভাৰ খৰি কাটিলে। মানুহজনে ভাবিলে আজি মই ইমান খৰি কাটিছোঁ। মানুহজনে শক্তিৰে এভাৰ খৰি লৈ বজাৰলৈ গ'ল আৰু বজাৰত বিক্ৰী কৰি মাত্ৰ ১০০ টকা পালে। মানুহজনে ভাবিলে মই ইমান খৰি কাটিলোঁ কিন্তু অইন দিনাৰ দৰে মই ১০০ টকাহে পালোঁ। পুনৰ পিছদিনা মানুহজনে আৰু খৰি কটা আৰম্ভ কৰিলে। দুগুণ উদ্যমেৰে খৰি কাটিলে কিন্তু বজাৰলৈ এভাৰ খৰিহে লৈ যায়। অইন দিনাৰ দৰে সিদিনাও ১০০ টকাহে পালে। এনেকৈ থাকোঁতে এমাহ সময় উকলি গ'ল। কৰ্ম যাবলৈ হ'ল, মানুহজনৰ শৰীৰৰ পৰা কৰ্ম ওলাই গ'ল। এতিয়া পাল পৰিল ভাগ্যৰ। মানুহজনৰ শৰীৰত ভাগ্য প্ৰৱেশ কৰিলে। ভাগ্য প্ৰৱেশ কৰাৰ লগে লগে মানুহজনে
ৰাস্তাৰে গৈ থকা অৱস্থাত এটা ডাঙৰ টোপোলা পালে। সেই টোপোলাটোত টকা পইচা ধন সোণ বহুত আছিল। মানুহজনে টোপোলাটো পাই ঘৰলৈ লৈ গ'ল আৰু দেখিলে অজস্ৰ টকা। মানুহজনে এই টকাবিলাক যধে মধে য'তে ত'তে খৰচ কৰিবলৈ ল'লে। এনেকৈ মানুহজনে নভবা নিচিন্তাকৈ টকাবোৰ খৰচ কৰি থাকোঁতে এদিন টকাবিলাক শেষ হৈ গ'ল। পুনৰ মানুহজনৰ অৱস্থা সেই আগৰ খৰিয়াকটীয়াজনৰ দৰে হৈ গ'ল। আৰু মানুহজনে পুনৰ খৰি কাটিবলৈ আৰম্ভ কৰিলে। এমাহ হৈ গ'ল, ভাগ্য গুচি গ'ল। এতিয়া পাল পৰিলে বুদ্ধিৰ। বুদ্ধি মানুহজনৰ মূৰত প্ৰৱেশ কৰিলে। বুদ্ধি প্ৰৱেশ কৰাৰ লগে লগে মানুহজনৰ জ্ঞান বুদ্ধি সকলো আহিলে। অইন দিনাৰ দৰে মানুহজনে খৰি কাটি এভাৰ কান্ধত এভাৰ টানি লৈ বজাৰলৈ গ'ল। দুভাৰ খৰিত মানুহজনে 200 টকা পালে। এই 200 টকাৰ 50 টকাৰে এখন নতুন কোঠাৰ কিনি আৰু তেওঁৰ লগত 150 টকা থাকি গ'ল। পিছদিনা ৰাতিপুৱা 2খন কোঠাৰ ভালদৰে ধাৰ দি পুনৰ মানুহজনে খৰি কাটিবলৈ গ'ল। খৰি কাটি কাটি এখন কোঠাৰ ধাৰ কমি যোৱাত আন এখন কোঠাৰেৰে খৰি কাটিবলৈ ল'লে। মানুহজনে পুনৰ দুভাৰ খৰি বজাৰলৈ লৈ গ'ল। অইন দিনাৰ দৰে বজাৰত গৈ 200 টকা পালে। এনেকৈ মানুহজনে খৰি কাটি কাটি দিনক দিনে উন্নতি কৰিবলৈ ল'লে। এমাহ হৈ গ'ল, মানুহজনৰ মূৰৰ পৰা ওলাই গ'ল। কৰ্ম, বুদ্ধি আৰু ভাগ্য তিনিওজন লগ হৈ নাৰদ মুনিৰ ওচৰ পালেগৈ। আৰু নাৰদ মুনিক সুধিলে, হে নাৰদ মুনি, আমাৰ তিনিওজনৰ কোন শ্ৰেষ্ঠ? তেতিয়া নাৰদ মুনিয়ে ক'লে, তোমালোক তিনিওজনৰ ভিতৰত বুদ্ধিয়ে হ'ল সকলোতকৈ শ্ৰেষ্ঠ। কিন্তু বুদ্ধি অকলে শ্ৰেষ্ঠ নহয়। কৰ্ম, ভাগ্য আৰু বুদ্ধি তিনিওটাই মানৱ জীৱনত প্ৰয়োজন। তেতিয়াহে মানুহে জীৱনত উন্নতি কৰিব পাৰিব। যেতিয়া তোমালোক তিনিওজনে মানুহৰ শৰীৰত প্ৰৱেশ কৰিবা। গতিকে কৰ্ম, ভাগ্য আৰু বুদ্ধি তোমালোক তিনিওজনেই শ্ৰেষ্ঠ। ইজনক বাদ দি সিজন কেতিয়াও শ্ৰেষ্ঠ নহয়। কৰ্ম, ভাগ্য আৰু বুদ্ধি মানুহৰ জীৱনত তিনিওটাই প্ৰয়োজন। গতিকে আপোনালোকে এই ভিডিঅ'টি যদি চাই ভাল পাইছে, লাইক কৰিব আৰু যদি নতুনকৈ চাইছে, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।